চেহেৰা চাই পেলাই কি দিয়ে বংশ ভাওনা পাত শুনা হত্যা দিছিলে ইয়া হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভাল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটি নতুন ভিডিঅ'লৈ আমাৰ ঘুলু এটি নতুন ভিডিঅ'লৈ দেই হ'ব ইছ আৰু দেহা চুলি কটাবা দেখিবলৈ কেনেকুৱা লাগিছে আকৌ আহিলে যে যাক ভিডিঅ' বনাব দে হা আৰু আমাৰ ইয়াতে বতৰ বহুত বেছি বেয়া মানে এইকেইদিন কাৰেণ্টটো নাই আজি 3-4 দিনমান হ'ল আজি বাৰু আহিছে আৰু পুৰা বৰষুণ প্ৰথমতে ইমান গৰম আৰু এতিয়া পুৰা একদম বৰষুণ আৰু ভাবিলোঁ কিনো কৰিম ভিডিঅ' এটাকে ষ্টাৰ্ট কৰিছোঁ আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব আৰু দেহা কিবা এটা কৈ দিয়া হাই কথাবোৰ ভালকৈ কোৱা ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে নেক্সট ভিডিঅ'টোত অকণমান বেলেগ কিবা এটাও নহয় ঠিক মানে ধৰক যিহেতু প্ৰতিটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভাবিলোঁ এইটো কথাও সেইকাৰণে আপোনালোকৰ লগতো কিয় শ্বেয়াৰ নকৰাকৈ থাকোঁ আৰু সেইকাৰণে এই ভিডিঅ'টো বনালোঁ কি বতৰা কৈ আছোঁ ৰ'ব আৰু আমাৰ দেহা দিছে নে এফালে আছোঁ ল'ৰা ছোৱালীবোৰ 7টা মানৰ পৰা মানে 8টা পৰা স্কুল দিছে যে সিহঁতে সোনকালে আজৰি হৈ আহে তাৰপিছত দিনটো মানে ঘৰত একদম ইফালৰ পৰা সিফালে আমনি পাই ঘূৰি ফুৰে এইফালে বাহিৰত কি যে বৰষুণ নহয় আৰু আজিৰ ভিডিঅ'টো এনেই কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে চাগে গম পাইছে অকণমানকৈ হ'লেও থাম্বনেইলখন দেখি চাগে গম পাইছে আচলতে সেয়া নোপোৱাকৈ থাকিব নোৱাৰোঁ যে আপোনালোকক সেইকাৰণে চব কথা কওঁ আৰু এইটো ভিডিঅ'ত বনাইছোঁ সেইকাৰণে কওঁ বুলি আচলতে আমাৰ ইয়াতে লখিমপুৰতে ৰঙা নদীত বোৱাৰী বিহু পাতিছিলে মানে বিহু পাতিছিলে আৰু তাত মানে বোৱাৰী বিহু প্ৰতিযোগিতা পাতিছিলে আচলতে বোৱাৰী বিহু প্ৰতিযোগিতা চবতে নেপাতে যে ক'ৰবাত পাতিলে মানে একদম নাচিবলৈ মন গৈ থাকে আৰু সঁচাকৈ বিয়া হৈ যোৱাৰ পিছত মানে বোৱাৰীবিলাকৰ নচাটো পুৰা আমিতো যেতিয়া বিয়া হৈছিলোঁ মোৰতো আজি বিয়া হোৱা আপোনাৰ 12 বছৰ মানেই হ'বলৈ হ'ল তেতিয়াৰ পৰা আগতেতো একেবাৰে বোৱাৰী বিহু পতাই নাছিলে আৰু এতিয়া আজি এবছৰ পৰা পুৰা পাতিব লৈছে যে খুব বেছি ভাল লাগিছে আৰু এতিয়া বৰকৈ নাচিব নোৱাৰা হৈছোঁ নহয় এতিয়া পাতিব লৈছে যেতিয়া নাচিব পৰা হৈ আছিলোঁ তেতিয়া ক'তো পতাই নাছিলে তথাপিতো যিমান পাৰোঁ একদম চেষ্টা কৰোঁ আৰু নাচিবলৈ আৰু নাচি যিহেতু বহুত বেছি ভাল পাওঁ বাৰু ৰ'ব কৈ আছোঁ আৰু লখিমপুৰত সেয়া ৰঙা নদীত বিহু পাতিছিলে তাতে বোৱাৰী বিহু প্ৰতিযোগিতা পাতিছিলে আৰু ময়ো গৈছিলোঁ নাচিবলৈ হৈছিলে 44 গৰাকীমান মানে প্ৰতিযোগীয়ে হৈছিলে কিজানি আৰু ইমান ভাল লাগিলে নাচি আৰু ভাল খবৰটো হ'ল তাতে মানে মই সেই দ্বিতীয় শ্ৰেষ্ঠ বোৱাৰী পাবলৈ মানে সক্ষম হৈছিলোঁ আৰু দ্বিতীয় শ্ৰেষ্ঠ বোৱাৰী পালোঁ বহুত বেছি ভাল লাগিছিলে মনটো আৰু এইফালে NB নিউজতো প্ৰগ্ৰেমটোতো চলিয়ে আছে দ্বিতীয় ৰাউণ্ড পাৰ হৈ গৈছে আপোনালোকে চাইছেনে বাৰু দ্বিতীয় ৰাউণ্ডৰ কথা ক'বচোন কেনেকুৱা হ'ল কি কথা প্ৰথম ৰাউণ্ডতকৈ কেনেকুৱা হৈছে মানে সেই বস্তুটো ক'ব আৰু দ্বিতীয় ৰাউণ্ডত সেয়া মই কংস নহয় এইবাৰ এয়াহে অনিৰুদ্ধৰ বচন মাতিবলগীয়া হ'ল সেয়া বচন মাতিলোঁ আৰু ৰঙা নদীত সেয়া নাচিলোঁ সেইদিনাখন 26 তাৰিখে আছিলে আৰু দ্বিতীয় শ্ৰেষ্ঠ বোৱাৰী পালোঁ বহুত বেছি ভাল লাগিছে আৰু আপোনালোককো বহুত ধন্যবাদ আৰু তাতোতকৈও আৰু এটা কথা কি জানেনে মই যেতিয়া প্ৰগ্ৰেম কৰিব গৈছিলোঁ তাত যাওঁতে মানে আপোনাৰ তাতে মই মানে চিনি নাপাওঁ কিন্তু বহু অচিনাকি মানুহ আহি পেলাই মানে মোক বহু অচিনাকি মানুহ আহি পেলাই মানে মোক কৈছিলে বাইদেউ আপোনাক চিনি পাইছোঁ নহয় আপুনি যে কংস বচন মাতিছিলে যে এনেকৈ ভাইৰেল হৈছিলে যে বিহু বোৱাৰীজনী আপুনি নহয় জানো মই বোলো হয় আৰু মানে সেনেকৈ যে মাতিছেহি কেইবাগৰাকীও বাইদেউ কেইবাগৰাকীও মানে ভণ্টি মানে বা যোন হ'ব আৰু মানে সকলোৱে ইমান ধুনীয়াকৈ মাতিছিলেহি নহয় মোৰ মানে মনটো বহুত বেছি ভাল লাগিছিলে তেতিয়া মই অচিন মানুহ এজনে আহি যেতিয়া কয়হি যে দেখি আপোনাৰ আমুকটো বস্তু চাইছিলোঁ তেনেকৈ যেতিয়া পৰিচয়টো মানে হেৰি হয় বহুত বেছি ভাল লাগিছে আৰু সেয়া আপোনালোকৰ কাৰণে সম্ভৱ চবেই ইমান শ্বেয়াৰ কৰিছিলে ভিডিঅ'টো যাৰ কাৰণে নেকি বহু মানুহৰ মোবাইলে যাবলৈ সক্ষম হৈছিলে আৰু সেয়া আৰু তাতে যেতিয়া নাচিছিলোঁ নচাৰ পাছত মই তাতে দ্বিতীয় শ্ৰেষ্ঠ মানে পাইছিলোঁ বোৱাৰী বিহুৱতী আৰু সেইটোতো বহুত ভাল লগা বিষয় আৰু তাতে মোক এজন সমিতিয়ে হ'ব নেকি তেখেতে যেতিয়া পুৰস্কাৰ দিছিলে তাৰ পাছত মানে মোক একদম চিনাকি কৰাই দিছিলে নহয় এখেত সেই ভাইৰেল যে হৈছিলে এনেকৈ বুলি কৈ পেলানি মানে আৰু তেতিয়া যে মানে ভয়ো লাগিছিলে যদিও মানে মনটো বহুত বেছি ভাল লাগিছিলে তেনেকৈ কৈ দিয়ে মানে চিনাকি কৰাই দিয়াৰ কাৰণে আৰু এইটো সুযোগতে সকলোকে ধন্যবাদ জনাইছোঁ সেইকাৰণে আৰু সেয়া এনেকুৱাবিলাক অনুষ্ঠানত এইবাৰ মানে বিহু মঞ্চত প্ৰায় যিমানকেইটা বিহু অনুষ্ঠান কৰিছোঁ চবতে মানে এই কথাটো মানে মোক কয় আৰু দেই এনেকৈ ভাইৰেল হৈছিলে যে আপুনি এই বচন এফাকি মাতি দিয়ক এনেকৈ কয় মানে আৰু তেতিয়া যিমান কষ্ট হ'লেও যিমান মাত মানে বহি থাকিলেও মই মানে একদম পুৰা জোচত মানে একদম মাতিবলৈ চেষ্টা কৰোঁ আৰু কাৰণ যিহেতু মোৰ পৰিচয় হৈ পৰিছে সেইটো কাৰণেই আৰু কেতিয়াও কাকো বিমুখ কৰিবলৈ মানে মই ইচ্ছা কৰা নাই যিমান পাৰোঁ একদম কষ্ট কৰি হ'লেও গাবলৈ চেষ্টা কৰোঁ মানে সেই বচন ফাকি আৰু সেয়া বৰ বেলবেলাই আছোঁ আপোনালোকে চাগে আমনি পাইছে আৰু তাতে মই দ্বিতীয় শ্ৰেষ্ঠ পাইছিলোঁ তাতে মোক মানে উপহাৰ হিচাপে দিছিলে এটা সোণৰ আঙুঠি আৰু চাৰ্টিফিকেট আৰু এনেকৈ পিন্ধাই মেলি যে দিয়ে সেইখন ৰ'ব দেখুৱাই আছোঁ ৰ'ব
আৰু তাতে মোক দিছিলে মানে উপহাৰ হিচাপে এইখন দিছিলে মোক যে এইখন বৰ ভাল লাগে এইখন এনেকৈ পিন্ধাই দিয়ে যে এখন বিৰাট ভাল লাগে আৰু দেখিছিলে আমাৰ ছোৱালী আঙুঠি পেলাই থৈ গৈছে এনেকুৱা মানে উৎপাত কৰি থাকোঁ নহয় তই লগত দিছিলে এখন চাৰ্টিফিকেট এখনো দিছিলে আৰু লগত দিছিলে এয়া এটা এনেকৈ সুধা হত্যা দিছিলে এয়া আৰু সঁচাকৈ ভাল লাগে এনেকুৱা কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত খুব ভাল লাগে আৰু সেই মোৰ বিশেষ মুহূৰ্তখিনি মানে মই তাত কেনেকৈ বচন হেৰি কৰিছিলোঁ কি কথা মোৰ মানে মানুহজনে ভিডিঅ' কৰি ৰাখিছিলে ষ্টেজৰ তলৰ পৰা আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইদিনা কেনেকৈ কৰিছিলোঁ কি কথা মোক কেনেকৈ পৰিচয় কৰাই দিছিলে আৰু ইয়াতে মই দি দিম আপোনালোকে চাবচোন বাৰু কেনেকুৱা হয় কি কথা ক'ব এয়া কবি সংজ্ঞা বৰুৱা বোৱাৰী বিহুতি প্ৰতিযোগিতাত এতিয়া স্থান লাভ কৰিছে আমি পুৰস্কাৰ লৈছে কবিক অকণমান ৰখাইছোঁ দেউতাই কি বুলি কৈছিলে কৈ দিয়া দেউতাই কৈছিলে যে টবি আনিবি টপি এই ডাইলগটো মনত পৰিছে নে বাৰু এতিয়া ভাইৰেল হৈছিলে নাচনী এগৰাকী আমাৰ ধলপুৰৰে দেউতাকো এজন সুদক্ষ নিভুৱা ওজা সকলোৱে চিনি পায় আগতে মানে কি হৈছিলে দৈৱকী কৰিছিলে এতিয়া চেহেৰা চাই পেলাই কি দিয়ে বংশ ভাওনা পাত দিয়ে এনেকে আছিলে ডাইলগটো কৰিব দিয়ক ডাইলগটো আচলতে কংস পচন্দ ডাইলগটো লাগিব প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ মোক ইমানখিনি মৰম দিলে সেই ভিডিঅ'টোত ইমানখিনি লোকে শ্বেয়াৰ কৰিলে যাৰ কাৰণে আজি এনেকৈ মোক চিনাকি কৰি দিবলৈ পাইছে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আৰু সময় কম গতিকে বচন ফাঁকিকে মাতি দিওঁ ন মাতো ঠিক আছে কংস আকাশবাণী শুনাই যায় তাৰ পাছত কংসই কয় সঁচা অতি সঁচা বৰন্ত পৰিছে সেই ধুনজ্যোতিৰ অভিষেক আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছো নিজৰ এই ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশীবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু ধৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা প্ৰলয়গুলৰি মিত্ৰবোৰ কোনো নাই শত্ৰু সকলো শত্ৰু পথ কৰা চাকেই য'তেই পোৱা আৰু শুনা বলিয়া দগাল হাতী আনি মেলি দিয়া জোৰে প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহা আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সেই বিহু প্ৰগ্ৰেমটো সেইদিনাৰ কিছুমান মুহূৰ্ত আৰু কেনেকুৱা লাগিলে আপোনালোকে ক'ব আৰু তাৰ পাছত যে নিজৰ ভিডিঅ'বিলাক চাই থাকিলে মোৰ এনেকুৱা লাজ লাগে নহয় মানে আৰু সেয়া আপোনালোকে কেনেকুৱা লাগিলে ক'ব কমেণ্টত ভাল লাগিলে নে বেয়া লাগিলে দেহা উপাকৈ নাহিব পিটিব মই তেনেহ'লে দেখিছেনে বাৰু ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব কমেণ্টত ক'ব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই দেহা বাই কোৱা Bye.